Hello students, মই ৰিহান আৰু আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 8ৰ বিজ্ঞানৰ পাৰ্ট 1ৰ যিটো সেকেন্ড চেপ্টাৰ নাম হ'ল অনুজীৱ মিত্ৰ আৰু শত্ৰু আৰু ইংৰাজীত যদি কওঁ মই নাম হ'ল মাইক্ৰ অৰ্গানিজমছ ফ্ৰেণ্ড এণ্ড ফো আজি এই চেপ্টাৰটোৰ মই তোমালোকক অনুশীলনী বা এক্সাৰসাইজৰ সকলো প্ৰশ্ন উত্তৰ দিবলৈ আছো যিবোৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু একেবাৰে সৰু আৰু সহজ সৰল ভাষাত লিখি আনিছো চিন্তা নকৰিবা যিবোৰ ডাঙৰ কোৱেশ্চন হয় সেইবোৰ কাৰণে মই উত্তৰটো ডাঙৰকেও লিখিছো সৰুকেও লিখিছো যাক ডাঙৰকে লাগে ডাঙৰকে লিখি লবা যাক সৰুকে লাগে সৰুকে লিখি লবা যাতে কাৰো ডিস্টাৰ্ব নহয় মই সেইটোৱে বিচাৰো ঠিক আছে আৰু তোমালোকক মই অনলাইন পঢ়াও মোৰ পৰা অনলাইন কেনেকৈ পঢ়িব পাৰিবা ঠিক আছে মই অনলাইন যে পঢ়াও তাত মই এমসিকিউ দিও বুজাই দিও সকলো পাঠ সো সেইবোৰ কেনেকৈ পাবা ক'ৰ পৰা পাবা এই ভিডিঅ'টোৰ মাজতে মই কৈ দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু মই লগতে ভিডিঅ'টোত তোমালোকৰ কোনবোৰ প্ৰশ্ন পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট বহুত আৰু কোনবোৰ নাহে সেইবোৰো কৈ দিম ঠিক আছে আৰু চিন্তা নকৰিবা মই ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমৰ কাৰণে দিম প্ৰশ্ন উত্তৰবোৰ ঠিক আছে ইংৰাজীটো দিম অসমীয়াটো দিম সো আহা আমি এতিয়া বৰ্তমান ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তোমালোকৰ অনুশীলনীৰ প্ৰশ্নসমূহ চাওঁ প্ৰথমে আমি 1 নম্বৰ খালী ঠাই পূৰ কৰা অসমীয়া মিডিয়ামৰ কাৰণে চাই লওঁ পিছত 1 নম্বৰ ফিল ইন দা ব্লেংকছ ইংৰাজী মিডিয়ামৰ কাৰণে চাম সো চোৱা খালী ঠাই পূৰ কৰাত প্ৰথমে তোমালোকৰ এ নম্বৰ খালী ঠাইটোত মানে এই খালী ঠাইটোত তোমালোকে অনুবীক্ষণ বুলি বহাই ল'বা ঠিক আছে অনুবীক্ষণ যন্ত্ৰ বহাই ল'বা এই যন্ত্ৰটোও বহাই ল'বা মই ডাট কৰি দিছোঁ বাৰু ঠিক আছে অনুবীক্ষণ যন্ত্ৰৰ বুলি বহাই ল'বা নেক্সট বি নম্বৰটোত নাইট্ৰজেন বহাই ল'বা ঠিক আছে বি নম্বৰ খালী ঠাইটোত নাইট্ৰজেন মানে ইয়াত নাইট্ৰজেন লিখি ল'বা আৰু ইয়াত নাইট্ৰজেন লিখি ল'বা ইয়াত ঠিক আছে আৰু নেক্সট তোমালোকৰ চি নম্বৰ খালী ঠাইত ইষ্টৰ লিখিবা ইষ্ট ডি নম্বৰটোত লিখিবা বেক্টেৰিয়াৰ ঠিক আছে বেক্টেৰিয়াৰ মানে ডাট কালাৰ কৰিছোঁ যে সেইকেইটা অ'কে সো অসমীয়া মিডিয়ামৰ কাৰণে হৈ গ'ল ইংৰাজী মিডিয়ামৰ কাৰণে এ নম্বৰ ব্লেংকটোত মাইক্ৰস্কোপ বহাবা বি নম্বৰটোত নাইট্ৰজেন বহাবা চি নম্বৰটোত ইষ্ট বহাবা আৰু ডি নম্বৰটোত বেক্টেৰিয়া বহাবা ঠিক আছে এতিয়া 2 নম্বৰখিনি চাওঁ 1 নম্বৰখিনি মোষ্ট ইম্পৰ্টেণ্ট ঠিক আছে বহুত ইম্পৰ্টেণ্ট এইবোৰ আহেই 1 নম্বৰ 2 নম্বৰখিনিও বহুত ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট আহা 2 নম্বৰ আনচাৰখিনি চাওঁ তোমালোকক কৈছে শুদ্ধ উত্তৰত শুদ্ধ চিন দিব দিছে এতিয়া এ নম্বৰটো হৈছে চেনি সুৰা হাইড্ৰক্লৰিক এচিড অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় মানে ইষ্ট কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় চেনি প্ৰস্তুত কৰিবলৈ নে সুৰা প্ৰস্তুত কৰিবলৈ নে হাইড্ৰক্লৰিক এচিড প্ৰস্তুত কৰিবলৈ নে অক্সিজেন প্ৰস্তুত কৰিবলৈ তোমালোকক শুদ্ধ মাৰিব দিছে এতিয়া আমিতো জানোৱেই সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয় সেইকাৰণে আমি সুৰাটোত শুদ্ধ চিন মাৰি দিছোঁ সো এনেকৈ বাকীবোৰ বিটোৰ কাৰণে তোমালোকৰ ষ্ট্ৰেপ্টোমাইচিনটো শুদ্ধ হ'ব ঠিক আছে সিটোৰ কাৰণে তোমালোকৰ এনফিলিছ মহটো শুদ্ধ হ'ব ডিৰ কাৰণে তোমালোকৰ মাখি শুদ্ধ হ'ব ইৰ কাৰণে তোমালোকৰ ইষ্ট কোষৰ বৃদ্ধি শুদ্ধ হ'ব আৰু এফৰ কাৰণে কিনবন শুদ্ধ হ'ব এতিয়া ইংৰাজী মিডিয়ামৰ কাৰণে চাই লওঁ হা ইংৰাজী মিডিয়ামত এ নম্বৰটোৰ আনসাৰ এলকহল হ'ব বি নম্বৰটোৰ আনসাৰ ষ্ট্ৰেপ্টোমাইচিন হ'ব চি নম্বৰটোৰ আনসাৰ এনফিলিছ মস্কিটো হ'ব ডি নম্বৰটোৰ আনসাৰ হাউচ ফ্লাই হ'ব আৰু তোমালোকৰ ই নম্বৰটোৰ আনসাৰ গ্ৰোথ অফ ইষ্ট চেল হ'ব এফ নম্বৰটোৰ আনসাৰ ফাৰ্মেণ্টেশ্যন হ'ব ঠিক আছে তোমালোকে চাইছে শুদ্ধ চিন দি ল'বা ইম্পৰ্টেণ্ট হয় এইকেইটাও মোষ্ট ইম্পৰ্টেণ্ট হয় নেক্সট 3 নম্বৰখিনি তোমালোকক মিলি দিছে সো এ নম্বৰ লগত বি নম্বৰ মিলাব লাগে এতিয়া মই মিলাই দিছোঁ তোমালোকে চাই মিলাই লোৱা এইখিনিও মোষ্ট ইম্পৰ্টেণ্ট আহিব পাৰে বেক্টেৰিয়াৰ লগত মিলিব ই কলেৰা ৰোগ সৃষ্টিত ৰাইজোবিয়ামৰ লগত মিলিব এ নাইট্ৰজেন যৌগীকৰণ 3 লেক্টোবেচিলাছৰ লগত মিলিব বি দৈ প্ৰস্তুত কৰাত 4 ইষ্ট মিলিব চি পাউৰুটিৰ প্ৰস্তুতকৰণত 5 প্ৰটোজোৱা মিলিব ডি মেলেৰিয়া ৰোগ সৃষ্টিত 6 ভাইৰাছ মিলিব এফ এইডছ ৰোগ সৃষ্টিত বাকী জি নম্বৰটো যে এণ্টিবডি প্ৰস্তুত কৰাত এইটো তোমালোকৰ এক্সট্ৰা দিছে আৰু এইটো কাৰো লগত নিমিলে ঠিক আছে সো তোমালোকে চাই মিলাই ল'বা এতিয়া ইংলিছ মিডিয়ামৰ কাৰণেও সেম ফিল ইন দা ব্লেংকছখিনি মিলাই লোৱা 1 নম্বৰ বেক্টেৰিয়াটোৰ কাৰণে ই নম্বৰ কজিং কলেৰা 2 নম্বৰ ৰাইজোবিয়ামৰ কাৰণে এ নম্বৰ লগত মিলিব ফিক্সিং নাইট্ৰজেন 3 নম্বৰ লেক্টোবেচিলাছ মিলিব বি নম্বৰ সেটিং অফ কাৰ্ড
4 নম্বৰ ইজটো মিলিব C নম্বৰ বেকিং অফ ব্ৰেড 5 নম্বৰ এ প্ৰটোজোৱাটো মিলিব কজিং মেলেৰিয়া D নম্বৰ লগত মিলিব 6 নম্বৰ এ ভাইৰাছটো মিলিব তোমালোকৰ F নম্বৰ কজিং H ঠিক আছে চাই মিলাই লবা এতিয়া 4 নম্বৰটো চাও হা আমি 4 নম্বৰ কি কৈছে তোমালোকক অনুজীৱবোৰ খালি চকুৰে দেখা পোৱা যায় নে সিহঁত কেনেকৈ দেখা পাব পাৰি তোমালোকক অনুজীৱবোৰ খালি চকুৰে দেখা পোৱা যায় নে সিহঁত কেনেকৈ দেখা পাব পাৰি এটো প্ৰশ্ন সুধিছে হয় আৰু ইংলিশ মিডিয়ামৰ কাৰণে যদি মই কওঁ ইংলিশ মিডিয়ামৰ কাৰণে এটো can microorganisms be seen with naked eye if not how can they be seen so এটো কোৱেশ্চন আনসাৰ চাই লহা ইম্পৰ্টেন্ট হয় বহুত ইম্পৰ্টেন্ট এতিয়া 4 নম্বৰ অসমীয়া কোৱেশ্চনটো মই পঢ়ি দিলোৱে বাৰু অসমীয়া কোৱেশ্চনটোৰ কাৰণে আনসাৰটো বা উত্তৰটো এনেকৈ লিখি লবা সকলোৱে এনেকৈ লিখিবা ইয়াতকৈ সৰু নকৰিবা ঠিক আছে এখিনি লিখিবাই তেতিয়াহে ফুল মাৰ্ক পাবা উত্তৰ লিখিবা অনুজীৱবোৰ অতি ক্ষুদ্ৰ জীৱ হোৱা বাবে খালি চকুৰে দেখা পোৱা নাযায় ইহতক অনুবীক্ষণ যন্ত্ৰ ব্যৱহাৰ কৰিহে দেখা পাব পাৰি ঠিক আছে এখিনি লিখি দিলে হৈ যাব এতিয়া ইংৰাজী মিডিয়ামৰ কাৰণে চাও হা 4 নম্বৰ কোৱেশ্চনটো এটো তোমালোকে পঢ়ি লবা আনসাৰটো মই পঢ়ি দিছো আনসাৰটো এনেকৈ লিখিবা microorganisms are very tiny living organisms which cannot be seen with the naked eye they can be seen only with the help of a microscope or a magnifying glass ঠিক আছে এখিনি লিখি ললে হৈ যাব এতিয়া 5 নম্বৰ কোৱেশ্চন আমি চাও হা অনুজীৱৰ ডাঙৰ ভাগবোৰ কি কি সো ইয়াৰ কাৰণে উত্তৰটো সকলোৱে এনেকৈ লিখি দিবা যাক ডাঙৰকৈ লাগে আৰু যাক এই উত্তৰটো আৰু সৰুকৈ লাগে হিয়তে এই হালধীয়া কালাৰটো লিখি দিবা ঠিক আছে মানে 5 নম্বৰ কোৱেশ্চনটোৰ কাৰণে মই দুটা উত্তৰ লিখি আনিছো এটা এটো ডাঙৰ আৰু এটা একেবাৰে সৰু হালধীয়া কালাৰটো যাক যোনটো লাগে লিখি লবা ঠিক আছে মই পাৰিলে কম ডাঙৰটো লিখিবা কাৰণ ডাঙৰটো লিখিলে তোমালোকৰ এক মাৰ্কো কাটা নাযায় কিন্তু সৰুটো লিখিলে নেকাটে মাৰ্ক কাটিব নালাগে কিন্তু যদি তোমালোকৰ মেম্বাৰ ছাৰ কোন ষ্ট্ৰিক্ট আছে তেতিয়া হাফ মাৰ্ক কাটিব পাৰে গুটে মাৰ্ক নেকাটে কিবা দিবই কিন্তু বেছি যদি ষ্ট্ৰিক্ট আছে হাফ বা 1 এনেকৈ কাটিব পাৰে ঠিক আছে সো লিখিবা যাৰ যোনটো মন যায় সৰুটো মানে মই সেই সকল ষ্টুডেন্টৰ কাৰণে দিছো যিয়ে ডাঙৰবোৰ একেবাৰে মুখস্থ কৰিব নোৱাৰা যাতে সিহঁতে সৰুটো মুখস্থ কৰি কিবা এটা পৰীক্ষাত লিখি আহক একো নিলেখাতকৈ আৰু কিবা এটা নম্বৰ পাক ঠিক আছে সো তোমালোকৰ ইচ্ছা যোনটো কৰিবা আৰু এতিয়া ডাঙৰ উত্তৰটো মই পঢ়ি দিছো অনুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে বেক্টেৰিয়া ভেকুৰ প্ৰটোজোৱা আৰু খেলাই ভাইৰাছও এবিধ অনুজীৱ যি কেৱল জীৱিত কোষৰ ভিতৰতহে বংশবৃদ্ধি কৰে ঠিক আছে এতিয়া সৰু উত্তৰটো এটো অনুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে বেক্টেৰিয়া ভেকুৰ প্ৰটোজোৱা আৰু খেলাই এতিয়া 5 নম্বৰ ইংলিশ কোৱেশ্চনটো চোৱা তোমালোকক কৈছে হোৱাট আৰ দি মেজৰ গ্ৰুপছ অফ মাইক্ৰ'অৰ্গেনিজমছ সো তোমালোকৰ কাৰণে মই দুটা আনসাৰ লিখিছো এটো কাৰণেও ইংলিশ মিডিয়ামৰ কাৰণে দুটা আনসাৰ লিখিছো এটা এটো ডাঙৰ যাক ডাঙৰকৈ লাগে এনেকৈ লিখি লবা আৰু এটা এই হালধীয়া কালাৰটো সৰু যাক সৰুকৈ লাগে সিম্পল এখিনি লিখি ললে হ'ল ঠিক আছে ডাঙৰটো মই পঢ়ি দি আছো চোৱা পিছত সৰুটো পঢ়ি দিম যাক লাগে লিখি লবা যোনটো আনসাৰ লিখিবা the four main groups of microorganisms are bacteria fungi protozoa and algae viruses are also a type of microscopic organism ঠিক আছে এখিনি লিখি ললে হৈ যাব আৰু যাক সৰুকৈ লাগে সিম্পল এই লাইনটো লিখি দিলে হ'ল the four main groups of microorganisms are bacteria fungi protozoa and algae ঠিক আছে ভিডিওটোৰ মাজতে কৈ দিছো কেনেকৈ মোৰ পৰা অনলাইন পঢ়িব পাৰিবা ইয়াৰ কাৰণে এই ভিডিওৰ ডেসক্ৰিপচনটো খুলি লবা আৰু তাত থকা প্ৰথম লিংকটোত ক্লিক কৰি your ZYZ Assam নামৰ মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ফলো কৰি দিবা আৰু যি প্ৰশ্ন বা ডাউট থাকে তাত মোক খুদিবা মই নিশ্চয় ৰিপ্লাই দিম নেক্সট এপ লিংকটোত ক্লিক কৰি মোৰ এপ সহায়ক লাৰ্নিং হাব ডাউনলোড কৰি লবা আৰু সেই এপটো কেনেকৈ ডাউনলোড কৰিব লাগে কেনেকৈ ইউজ কৰিব লাগে কেনেকৈ কোৰ্স ল'ব লাগে কেনেকৈ অনলাইন টিউচন কৰিবা সকলো মই এই এপ টিউটৰিয়েল নামৰ ভিডিওটোত বুজাই দিছো ক্লিক কৰি ভিডিওটো চাই পেলাই বুজি লবা কোনোবা যদি ৰিয়েলি কোৰ্স ল'বলৈ ইন্টাৰেষ্টেড আছা তেন্তে সেই কোৰ্সবোৰত মই কি পঢ়াম কি নপঢ়াম কেনেকৈ পঢ়াম কেতিয়া পঢ়াম সকলো ডিটেইলছ মই ইয়াত দি থম গৈ চাব পাৰিবা যেনে মই ইংৰাজীৰ কাৰণে কোৰ্স লঞ্চ কৰিছো আৰু তাৰ কাৰণে সেই সকলো কোৰ্সৰ ডিটেইলছৰ এটা ভিডিও বনাইছো এই ভিডিওটোত ক্লিক কৰি চাব পাৰিবা বাকিবোৰৰ কাৰণে দিয়া নাই মানে বাকিবোৰ কোৰ্স লঞ্চ কৰা নাই বাকিবোৰৰ কোৰ্স লঞ্চ কৰিলে ইয়াত ডিটেইল ভিডিওবোৰ দি দিম মই চাব পাৰিবা ঠিক আছে তোমালোকে যদি এনি প্ৰবলেম পোৱা কোৰ্স ল'বৰ কাৰণে বা এপটোত এনি প্ৰবলেম পোৱা মোক এই ইনষ্টাগ্ৰাম একাউণ্টটোত মেছেজ কৰিবা মই নিশ্চয় ৰিপ্লাই দিম আৰু তোমালোকৰ যোন ষ্টুডেণ্টে কোৰ্স ল'বা তাৰ ভিতৰত কিছুমান লাকি ষ্টুডেণ্টছক মই নিজেই ফোন কৰিম আৰু কিছুমান গিফ্ট দিম যেনে মোবাইল ফোন লেপটপ এনেকুৱা কিছুমান গিফ্ট দিম সো তোমালোকে লাকি হ'ব পাৰা গতিকে কোৰ্স লঞ্চ
কৰিলে কোৰ্সখিনি ল'বা আৰু চিন্তা নকৰিবা কোৰ্সখিনি একেবাৰে মিনিমাম প্ৰাইচ ৰাখিম মই একেবাৰে মিনিমাম যেনেকৈ এবছৰত 600 টকা বা 700 টকা বা 500 টকা তেনেকুৱা ঠিক আছে আৰু কিছুমান ষ্টুডেণ্টে যদি সেইখিনি পইচাও এফৰ্ড কৰিব নোৱাৰা তেতিয়া মই ইউটিউবত যি ফ্ৰী ভিডিঅ' বনাই থৈছোঁ তোমালোকৰ ক্লাছৰ সেইবোৰ চাব পৰা সেইবোৰ লিংক এনেকৈ দিয়া থাকিব চাব পৰা গৈ পেলাই নেক্সট অকণ তলত যাবা তেতিয়া দেখা পাবা মাই ছ'চিয়েল মিডিয়া লিংকছ বুলি দি মোৰ ইনষ্টাগ্ৰাম হোৱাটছআপ ফেচবুক এইবোৰৰ লিংক দি আছে সেইবোৰত গৈ পেলাই মোক ফ'ল' কৰি দিবা ঠিক আছে এতিয়া তোমালোকৰ ভিতৰত কিছুমান ষ্টুডেণ্টে ভিডিঅ' ডেছক্ৰিপশ্যন খুলিব নাজানে সিহঁতক মই শিকাই দি আছোঁ চোৱা যেতিয়ালৈকে ইউটিউবটো আপডেট নহয় এনেকৈ তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন খুলিব পাৰিবা ইয়াৰ কাৰণে ভিডিঅ'টো সৰু কৰি ল'বা কৰি লৈ এই মোৰ অপশ্যনটোত ক্লিক কৰিবা মোৰ কৰাৰ পাছত এনেকুৱা এটা পেজ খুলি যাব ইয়াত আকৌ তলত মোৰ বুলি লিখা আছে সেই অপশ্যনটোত ক্লিক কৰিলে এনেকুৱা এটা পেজ খুলি যাব আৰু এই পেজটো হ'ল তোমালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যন য'ত মই এপ লিংক ইনষ্টাগ্ৰাম লিংক বাকী ভিডিঅ'বোৰ লিংক সকলো ইয়াতে দি থৈছোঁ গৈ পেলাই চাব পাৰিবা এতিয়া আমি 5 নম্বৰলৈকে চালোঁ হয় এতিয়া আমি 6 নম্বৰৰ পৰা চাম 5 নম্বৰলৈকে যিমানবোৰ কুৱেশ্যন আছে গোটেইবোৰ ইম্পৰ্টেণ্ট ঠিক আছে 6 নম্বৰটো চাওঁ 6 নম্বৰ আমাক অসমীয়া কুৱেশ্যনটো কৈছে মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম লিখা এতিয়া ইয়াৰ উত্তৰ মই এটাই লিখিছোঁ আৰু সেইটো ইমানখিনি সৰু একেবাৰে সৰু ঠিক আছে ইয়াতকৈ আৰু সৰু কৰিব নালাগে তোমালোকে এইখিনি লিখি দিবা ফুল মাৰ্কছ পাই যাবা ঠিক আছে চ' সকলোৱে উত্তৰটো এইখিনি লিখিবা ৰাইজোবিয়াম আৰু নীল সেউজ খেলাই এটোত তোমালোকৰ 2 মাৰ্ক আহিব পাৰে আৰু বহুত ইম্পৰ্টেণ্ট এই 6 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট পৰীক্ষাত বাৰে বাৰে আহেই এইটো চ' এইটো বাৰে বাৰে চাবা এইটো মষ্ট ইম্পৰ্টেণ্ট বাকীবোৰ যদি ইম্পৰ্টেণ্ট বুলি কৈছোঁ মই এইটো মষ্ট ইম্পৰ্টেণ্ট ভালকৈ চাবা এইটো ঠিক আছে আৰু লিখি লোৱা এইখিনি এইটোৰ উত্তৰটো এইখিনিয়ে এতিয়া 6 নম্বৰ ইংলিছ কুৱেশ্যনটো নেম দি মাইক্ৰ' অৰ্গেনিজমছ হুইচ কেন ফিক্স এটমছফেৰিক নাইট্ৰজেন ইন দি ছইল তোমালোকে ইংলিছত আনচাৰ লিখিবা এনেকৈ ৰাইজোবিয়াম বেক্টেৰিয়া এণ্ড ব্লু গ্ৰীণ এলগি অকল এইখিনি লিখিলেই হৈ যাব ইয়াতকৈ আৰু সৰু বা ডাঙৰ কৰিব নালাগে সকলোৱে এইখিনি লিখিবা এতিয়া আমাৰ 7 নম্বৰ আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা মানে অণুজীৱে আমাৰ কেনেকৈ উপকাৰ কৰে তাৰ কাৰণে 10 শাৰী লিখিব দিছে এতিয়া এইটো ইমান ইম্পৰ্টেণ্ট নহয় পৰীক্ষাত নাহে খুবেই ঠিক আছে মই 10 শাৰী লিখি দিছোঁ বাৰু তোমালোকে চাই লিখি ল'বা যিহেতু বেছি ইম্পৰ্টেণ্ট নহয় মই আৰু পঢ়ি দি নাথাকোঁ এইটো চ' এইটো প্ৰথম শাৰী দ্বিতীয় শাৰী ঠিক আছে পিছত এইটো তৃতীয় শাৰী লাগেলৈকে পিছত মাৰাত্মকৰ পৰা কৰা হয়লৈকে এইটো 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 8 নম্বৰ 9 নম্বৰ ঠিক আছে লিখি ল'বা চ' তোমালোকে লিখি ল'বা ঠিক আছে গোটেই 10টা মই দি দিলোঁ 10টা দি দিলোঁ আকৌ মই গণি দিছোঁ বাৰু এইটো 1 2 3 4 5 6 7 8 9 10 10টা বাক্য মই লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা আৰু কাৰোবাক যদি PDF নোটছ লাগে তেন্তে মই মোৰ এপ সহায়ক লাৰ্ণিং হাবত দি থৈছোঁ PDF নোটছবোৰ তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ঠিক আছে একেবাৰে কম পইচাত 100 টকাত গোটেই তোমালোকৰ ক্লাছ 8ৰ বিজ্ঞানৰ নোটছখিনি ডাউনলোড কৰি ল'ব পাৰিবা গতিকে যাক PDF নোটছ লাগে লিখিব মন নাই সিহঁতে তাৰপৰাই লৈ ল'বা বাকী মই ক'লোৱে 7 নম্বৰ কুৱেশ্যনটো ইমান ইম্পৰ্টেণ্ট নহয় এতিয়া 7 নম্বৰৰ তোমালোকৰ ইংলিছ মিডিয়ামৰ কাৰণে মই লিখিছোঁ চোৱা মাইক্ৰ' অৰ্গেনিজমছৰ বিষয়ে 10 লাইনছ চ' এইটো লিখি লোৱা নম্বৰ 1 লাইন নম্বৰ 2 লাইন নম্বৰ 3 লাইন নম্বৰ 4 লাইন নম্বৰ 5 লাইন নম্বৰ 6 লাইন নম্বৰ 7 লাইন নম্বৰ 8 লাইন নম্বৰ 9 লাইন এণ্ড নম্বৰ 10 লাইন ঠিক আছে এইখিনিয়ে তোমালোকৰ পৰীক্ষাত ইমান ডাঙৰ কুৱেশ্যন নাহে বাৰু আৰু যদি আহি যায় তে মইতো দিয়ে দিলোঁ মুখস্থ কৰি লিখি দিবা ঠিক আছে কোনোবাই যদি দেখা নাপালা আকৌ ভিডিঅ'টো পিছত গৈ পেলাই চাই ল'বা ভিডিঅ'টো প'ষ্ট কৰি লিখি ল'বা এতিয়া 8 নম্বৰ অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা মানে অণুজীৱে আমাক কি আমাৰ অসুবিধা কৰে সেইটো বিষয়ে লিখিব দিছে চ' এইটো কাৰণে মই দুটা উত্তৰ লিখিছোঁ এটা এইটো ডাঙৰ যাক ডাঙৰকৈ লাগে এইটো লিখি ল'বা আৰু এটা এইটো সৰু যাক সৰুকৈ লাগে সিহঁতে এইটো লিখি ল'বা ঠিক আছে ডাঙৰ উত্তৰটো পঢ়ি দিছোঁ মই অণুজীৱই মানুহ প্ৰাণী আৰু উদ্ভিদৰ দেহত বিভিন্ন বেমাৰৰ সৃষ্টি কৰে ইহঁতে আমাৰ খাদ্যবস্তু পচাই নষ্ট কৰে আৰু খাদ্যত বিষক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে যক্ষ্মা মেলেৰিয়া কলেৰা আৰু উদ্ভিদৰ বিভিন্ন ৰোগ অণুজীৱৰ বাবেই হয় এইখিনি লিখি দিলেই হ'ব যাক ডাঙৰকৈ লাগে
আৰু যাক সৰুকৈ লাগে সিহঁতে চিম্পল এইখিনি লিখি দিবা অনুজীৱই মানুহ প্ৰাণী আৰু উদ্ভিদৰ দেহত বিভিন্ন বেমাৰৰ সৃষ্টি কৰে এতিয়া এই কোৱেশ্চনটোৱে ইংলিছ মিডিয়ামৰ কাৰণে চাও আহা 8 নম্বৰ ৰাইট এ শৰ্ট পেৰাগ্ৰাফ অন দ্য হাৰ্মছ কজড বাই মাইক্ৰ অৰ্গেনিজমছ তোমালোকৰ কাৰণে দুটা উত্তৰ লিখিছো দুটা আনসাৰ লিখিছো এটা এইটো ডাঙৰ আৰু এটা এইটো সৰু যাক যোনটো লাগে লিখি লবা ডাঙৰটো পঢ়ি দিছো পিছত সৰুটো পঢ়ি দিম ডাঙৰ আনসাৰটো এনেকৈ লিখিবা মাইক্ৰ অৰ্গেনিজমছ কজ ডিজিজেছ like malaria and flu in humans. They destroy crops and cause illness in animals. They also spoil our food by making it poisonous. ঠিক আছে আৰু সৰু আনসাৰটো এটো microorganisms cause diseases like malaria and flu in humans. এতিয়া 8 নম্বৰটো তোমালোকৰ আহিব পাৰে নাই বুলি নক 9 নম্বৰটো বহুত ইম্পৰ্টেন্ট এন্টিবায়োটিক কি এন্টিবায়োটিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা ল'ব লাগে এটো বহুত ইম্পৰ্টেন্ট ঠিক আছে এটো কাৰণে মই দুটা উত্তৰ লিখি দিছো এটা এটো ডাঙৰ কালাৰ নকৰাটো আৰু এটো হালধীয়া কালাৰ কৰাটো সৰু যাক যোনটো লাগে লিখি লবা প্ৰথমে 9 নম্বৰটো কাৰণে মই ডাঙৰটো পঢ়ি দিছো পিছত সৰুটো পঢ়ি দিম কাক কোনটো লাগে লিখি লবা ডাঙৰটো এনেকৈ লিখিবা যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰে বা বৃদ্ধিত বাধা দিয়ে সেইবোৰক এন্টিবায়োটিক বোলে ইয়াক গ্ৰহণ কৰোঁতে ল'বলগীয়া সাৱধানতা হ'ল 1 নম্বৰ কেৱল ডাক্তৰৰ পৰামৰ্শ মতে খাব লাগে 2 নম্বৰ দৰৱৰ কোৰ্স সম্পূৰ্ণ কৰিব লাগে 3 নম্বৰ অপ্ৰয়োজনীয়ভাৱে ইয়াক গ্ৰহণ কৰিব নালাগে ঠিক আছে এইখিনি আৰু যাক সৰুকৈ লাগে সিহঁতে সিম্পল এইখিনি লিখি দিবা যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস কৰে সেইবোৰক এন্টিবায়োটিক বোলে ইয়াক কেৱল ডাক্তৰৰ পৰামৰ্শতে খাব লাগে এতিয়া চোৱা যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অনুজীৱবোৰক ধ্বংস ইয়াত কৰে এটা মিছ হৈ গ'ল হয় সো কৰে লিখি দিবা কৰে বুলি লিখি দিবা মই লিখি দিছো ৰবা ওকে চোৱা কৰেটো মিছ হৈ গৈছিল মই লিখি দিছো হৈ যায় কেতিয়াবা টাইপিং মিষ্টেক হৈ যায় সো তোমালোকৰ কিমান নম্বৰ আছিল এটো 9 নম্বৰ সৰু উত্তৰটো এইখিনি লিখি লবা ধুনীয়াকৈ সবে হ'ব এটা 9 নম্বৰ তোমালোকৰ ইংলিছ মিডিয়ামৰ কাৰণে কোৱেশ্চনটো হ'ল এটো হোৱাট আৰ এন্টিবায়োটিক্স হোৱাট প্ৰিকশ্যন মাষ্ট বি টেকেন while টেকিং এন্টিবায়োটিক্স সো তোমালোকৰ কাৰণে দুটা আনসাৰ লিখিছো এটা এটো ডাঙৰ আৰু এটো হালধীয়া কালাৰটো সৰু যাক যোনটো লাগে লিখি লবা ডাঙৰ আনসাৰটো পঢ়ি দিছো মই আনসাৰ এন্টিবায়োটিক্স আৰ মেডিচিনছ that kill germs precautions You should only take them when a doctor tells you to. Always finish the full dose and never take them for simple colds or flu. ঠিক আছে এতিয়া তোমালোকে লিখি লোৱা এতিয়া আমি সৰু আনসাৰটো চাও সৰু আনসাৰটো এনেকৈ Antibiotics are medicines that kill germs. You should only take them when a doctor tells you to. সো এইখিনি আছিল তোমালোকৰ একদম 1 ৰ পৰা 9 নম্বৰলৈকে সকলো কোৱেশ্চন আনসাৰ মই দি দিলোঁ আৰু আহা চান্স গোটেইকেইটা আছে ঠিক আছে অকণ আহা চান্স হ'লেও গোটেইকেইটা আছে কিন্তু মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ এই খালী ঠাইবোৰ কৰাখিনি মষ্ট ইম্পৰ্টেণ্ট 1 নম্বৰখিনি মষ্ট ইম্পৰ্টেণ্ট 2 নম্বৰখিনি মষ্ট ইম্পৰ্টেণ্ট 3 নম্বৰখিনি মষ্ট ইম্পৰ্টেণ্ট এণ্ড 4 নম্বৰখিনি মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ 5 নম্বৰটো আহিব পাৰে মষ্ট ইম্পৰ্টেণ্ট কিন্তু 6 নম্বৰটো ভেৰি 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 ইম্পৰ্টেণ্ট ঠিক আছে 6 নম্বৰটো আহিবই গতিকে সেইটো চাবাই বাকিবোৰ নাচালেও 7 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় একদম লেছ ইম্পৰ্টেণ্ট 8 নম্বৰটো লেছ ইম্পৰ্টেণ্ট কিন্তু 9 নম্বৰটো বহুত ইম্পৰ্টেণ্ট 9 নম্বৰটো ঠিক আছে সো পাৰিলে 9 নম্বৰ আৰু 6 নম্বৰ এৰি নাযাবাই একেটা বহুত আহি থাকে মানে সো এইখিনি আছিল তোমালোকৰ আজিৰ এই ভিডিঅ'টো সকলো মই প্ৰশ্নোত্তৰ দি দিলোঁ বাৰু সো নেক্সট ভিডিঅ'ত মই তোমালোকক চেপ্টাৰ 3 টো দিম যদি চেপ্টাৰ 3 টো লাগে কমেন্ট কৰা যিমান বেছি কমেন্ট আহিব সিমান সোনকালে মই চেপ্টাৰ 3 ৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম এনেতো মই দিমেই কিন্তু বেছি কমেন্ট আহিলে সোনকালে দিম আৰু ঠিক আছে এতিয়া এইখিনিতে সামৰণি মাৰো ভিডিঅ'টো তোমালোকে ভিডিঅ'টো লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিলে মোৰ ভাল লাগে আৰু এনেকুৱা ভিডিঅ' তোমালোকৰ বাবে বনাবলৈ মন যায় সো বাই